ইফালে ৰন্তু পানী ফুকন সহ তিনিজনক গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে বিলাচি থানাৰ মুখ্য সচিব ৰন্তু পানী ফুকন বিলাচি থানাৰ উৎপল অসম আৰু তন্ময় চেতিয়াকো গ্ৰেপ্তাৰ কৰা হৈছে হোটেল এপোলো গ্ৰেণ্ডত অনুষ্ঠিত হৈছিল সংবাদমেল বিলাচি থানাৰ সদস্যক আটক কৰাক লৈ দিছিল সংবাদমেল আৰু তাৰ মাজতে যেটো ৰন্তু পানী ফুকনক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সমান্তৰালকৈ আন দুজন বিলাচি থানাৰ নেতা উৎপল অসম আৰু তন্ময় চেতিয়াকো গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে আৰু হোটেল এপোলো গ্ৰেণ্ডত যেটো কালি দিনটো সংবাদমেল অনুষ্ঠিত কৰা হৈছিল আৰু সেই সংবাদমেলতে দিছপুৰ আৰক্ষী উপস্থিত হৈ আটক কৰিছিল বা গ্ৰেপ্তাৰ কৰিছিল ৰন্তু পানী ফুকনক এই মুহূৰ্তত আমি পোনপটীয়াকৈ আমাৰ সাংবাদিক ৰূপম দলৈৰ সৈতে লাইভত সংযোগ স্থাপন কৰিছো ৰূপম আপোনাৰ ওচৰলৈ আহিছো আজিটো কালি দেখিবলৈ পোৱা গৈছিল যে বিলাচি থানাৰ 5জনকৈ নেতা আৰক্ষীৰ ভাষ্যমতে যে ধন দাবীৰ গোচৰত অভিযুক্ত আছিল আৰু তাৰ পাছত মুখ্যমন্ত্ৰী গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যে অপশক্তি বিয়পোৱা এনে ধৰণৰ সংগঠনৰ বিৰুদ্ধে কঠোৰ হ'ব তাৰ পাছত ৰন্তু পানী ফুকনৰ সংবাদমেল আৰু এই সংবাদমেলৰ মাজতেই তিনিজন নেতাক গ্ৰেপ্তাৰ কৰা হৈছে গতিকে যদিও বা শৃংখল চলিহাই কৈছে যে তিনিওকে মুক্তি দিব লাগে গতিকে এই মুহূৰ্তত যেটো আপুনি থানাৰ চৌহদত আছে গতিকে তাত কেনে ধৰণৰ পৰিবেশ বা বিলাচি থানাৰ কোনোবা নেতা বা সদস্য তাত উপস্থিত আছে নেকি তেখেতসকলে কি কয় চাওক যদি প্ৰথম কথা হল যে বিলাচি থানা নামৰ যেটো সংগঠন এই সংগঠনটোৱে সমগ্ৰ গুৱাহাটী মহানগৰীতে নহয় সমগ্ৰ অসমতে এক প্ৰকাৰ সন্তাসৰ সৃষ্টি কৰিছে বিগত বৰ্ষসমূহত আমি দেখি আহিছো যে তেওঁলোকে যি ধৰণে ধন দাবী বা তেওঁলোকে যি ধৰণে অপহৰণৰ কাণ্ড হেহতিয়াকৈ পোহৰলৈ আহিছে এই সমূহত আসলতে ৰাইজ অতিষ্ঠ হৈছে আৰু কালিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেটো কথা কৈছে যে এই বিলাচি থানা নামৰ যেটো সংগঠন এই সংগঠনটোৱে যি ধন দাবী প্ৰক্ৰিয়াৰ লগত তেওঁলোকে জড়িত হৈ আহিছে আৰু বিভিন্ন সময়ত ভয় ভাবুকি দি একাংশ লোকৰ পৰা ধন দাবী কৰি আহিছে আৰু সেই তথ্য প্ৰমাণ যেহেতু পৰহি দিনটোত নিখা দিছপুৰ আৰক্ষী অভিযান চলাই 5 গৰাকীকৈ লম্পটক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু বহুখিনি আপত্তিজনক সামগ্ৰী তেওঁলোকৰ পৰা উদ্ধাৰ কৰা হৈছে আৰু সেই সামগ্ৰীখিনি উদ্ধাৰ কৰাৰ পাছতে তাত বিস্ফোৰক কিছু সামগ্ৰী আছিল বিস্ফোৰক কিছু নথি আছিল য'ত আসলতে বিলাচি থানাৰ পেইড আছিল আৰু বিলাচি থানাৰ পেইডত ধন বিচাৰি আবেদন কৰাৰ যি এখন আবেদন পত্ৰ সেই পত্ৰ লাভ কৰিছিল তাত বিকাশ অসম নামৰ গুৱাহাটীৰ যিগৰাকী মুখ্য প্ৰশাসনিক সচিব আছিল সেই গৰাকীৰ নাম তাত উল্লেখ আছিল আৰু তাৰ পাছতে সমগ্ৰ ঘটনাটো পোহৰলৈ আহিছে আৰু মুখ্যমন্ত্ৰীয়ে তাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল যে বিলাচি থানা নামৰ যেটো সংগঠন এই সংগঠনটোৱে সমগ্ৰ অসমতে এক প্ৰকাৰ ভয় ভাবুকি দি টকা সংগ্ৰহ কৰিছে সেই ধৰণৰ বাৰ্তা মুখ্যমন্ত্ৰীয়ে দিছিল আৰু তাৰ পাছত সেই মুখ্যমন্ত্ৰীৰ কথাখিনিক প্ৰত্যুত্তৰ দিবলৈ গৈ বিলাচি থানা অসমৰ মুখ্য সচিব ৰন্তু পানী ফুকনে এখন সংবাদমেল সম্বোধন কৰিছিল হোটেল এপোলো গ্ৰেণ্ডত সংবাদমেল সম্বোধন কৰিছিল আৰু সেই সংবাদমেলৰ পৰাই পোনপটীয়াকৈ তাত গ্ৰেপ্তাৰ কৰি দিছপুৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকল তালৈ গৈছিল আৰু গৈ এক প্ৰকাৰ তাৰ পৰা টানি চুচৰাই অনাৰ নিচিনাকৈ আনিছিল ৰন্তু পানী ফুকনৰ লগত আন দুগৰাকী লোককো গ্ৰেপ্তাৰ কৰা হৈছিল যি দুগৰাকীৰ নাম হৈছে তন্ময় চেতিয়া আৰু উৎপল অসম এই তিনিগৰাকী হৈছে যি কেন্দ্ৰীয় সমিতি সেই কেন্দ্ৰীয় সমিতিৰ ৰন্তু পানী ফুকন মুখ্য সচিব আৰু আন দুগৰাকী হৈছে সদস্য তাৰ উপৰিও পৰহি দিনটোত যি কেইগৰাকী লোকক গ্ৰেপ্তাৰ কৰা হৈছিল তাৰে প্ৰায় 4জনেই আছিল বিলাচি থানাৰ সদস্য সেই সকলৰ ভিতৰত মূল আছিল বিশ্বজিৎ দলেৰ বিৰুদ্ধে পূৰ্বেও অভিযোগ উত্থাপন হৈ আছিল থানাত ইতিমধ্যে এজাহাৰ ৰুজু হৈ আছিল অপহৰণ ক্ষেত্ৰৰ লগত জড়িত আছিল সেইজন বিশ্বজিৎ দলে তাৰ পাছতে আছিল ইনজামুল হক ৰোহন আলী মোহন বৰা নিতু আহমেদ চিন্ময় দেৱ ৰিয়াজ আহমেদ আৰু বিৰাজ বালা কলিতা এই যি কেইজন লম্পট এই লম্পট কেইজনৰ পৰা অতি বিস্ফোৰক সামগ্ৰী কিছু উদ্ধাৰ কৰা হৈছিল য'ত আছিল স্প্ৰে যিটো স্প্ৰে মানুহৰ যদি চকুত মাৰি দিয়া হয় সেই স্প্ৰেটো চকুত মাৰি দিয়াৰ ফলত চকু মেলিব নোৱাৰা হয় চকু বন্ধ হৈ যায় বা কিছু সময়ৰ বাবে তেওঁ দেখা নাপায় এই ধৰণৰ সামগ্ৰী তাৰ উপৰিও চাকু এখন পাইছিল আৰু অন্যান্য কিছু কথা আমি এতিয়া ক'বও নোৱাৰো প্ৰতিনিধি দৰ্শকসকলক তেনেকুৱা ধৰণৰ সামগ্ৰী আপত্তিজনক সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু এই যেটো দল আছিল অপহৰণ কৰা যিগৰাকী ৰাহুল মিশ্ৰক অপহৰণ কৰিছিল আৰু অপহৰণ কৰি প্ৰায় 10 পৰা 15 লাখ টকা বিচাৰিছিল বুলি আৰক্ষীয়ে জনাইছে গতিকে এই সমূহ কাণ্ড তেওঁলোকে পূৰ্বৰ পৰাই কৰি অহাৰ তথ্য আৰক্ষীয়ে লাভ কৰিছিল দিছপুৰ আৰক্ষীয়ে লাভ কৰিছিল আৰু সেই বিনিময় তাৰ ফলশ্ৰুতিতে এই আটাইকেইগৰাকী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে আৰু গ্ৰেপ্তাৰ কৰাৰ পাছত 4 দিনৰ আৰক্ষীৰ জিম্মাত তেওঁলোকক ৰখা হৈছে এতিয়া দিছপুৰ আৰক্ষীৰ জিম্মাত আছে দিছপুৰ আৰক্ষীৰ উচ্চপদস্থ বিষয়াসকলে তেওঁলোকক জেৰা চলাব সেই লম্পট কেইটাক জেৰা চলাব যি লম্পট কেইটাই ধন দাবী কৰিছিল তাৰ সমান্তৰালভাৱে
আন 3 গৰাকী কালি দিনটোত যেহেতু গ্ৰেপ্তাৰ কৰা হৈছে বীৰলাচিত থানাৰ মুখ্য সচিব গৰাকী ৰন্তুপানী ফুকন আনহাতে তন্ময় চেতিয়া আৰু উৎপল অসম এই 3 গৰাকীকো আজিৰ দিনটোত আদালতত হাজিৰ কৰা হ'ব আদালতত হাজিৰ কৰি পুনৰ তেওঁলোকে আৰক্ষীয়ে জিম্মাত বিচাৰিব মূল কথাটো হ'ল যে তেওঁলোকে সংগঠনৰ নামত ধন সংগ্ৰহ কৰিছে যদি জাতিটোৰ স্বাৰ্থত যদি ধন সংগ্ৰহ কৰিছে তেতিয়া হলে বেলেগ কথা কিন্তু যিসমূহ অভিযোগ উত্থাপন হৈ আহিছে যে তেওঁলোকে যিসমূহ ধন সংগ্ৰহ কৰে সেই ধন সংগ্ৰহ কৰি তেওঁলোকে নিজৰ মুনাফা লাভৰ চেষ্টা কৰে বিশেষকৈ আমি যদি চাও যে কোনো লোকে ৰূপম এটা কথা কিন্তু উল্লেখ কৰিব বিচাৰিছো যেহেতু বিকাশ অসমৰ নামো আসলতে সাঙুৰ খাইছে কাৰণ বিকাশ অসমৰ স্বাক্ষৰ সম্বলিত সেই আসলতে যি ৰচিদ বা যি ধন দাবী পত্ৰ তেখেতসকলে উল্লেখ কৰিছে গতিকে বিকাশ অসমৰ হয়তো বিৰুদ্ধে আৰক্ষী অভিযান কিছু চলাব সমান্তৰালকৈ আৰু এটা কথা যে বিশ্বজিৎ দলে নামৰ যিজন মূল অভিযুক্ত বুলি ক'লেও ভুল কোৱা নহ'ব এই ধন দাবী গোচৰত কালি দিনটোত কিন্তু ৰন্তুপানী ফুকনে যেতিয়া সংবাদমেল সম্বোধন কৰিছিলে বা বীৰলাচিত থানা সদস্যসকলে বিশ্বজিৎ দলে বিজেপি দলৰ সদস্য বুলি উল্লেখ কৰিছিলে গতিকে সমগ্ৰ বিষয়টোক লৈ আৰক্ষীয়ে কিবা তথ্য দিছে নেকি চাওক বিকাশ অসমৰ নামটো বাৰে বাৰে উচ্চাৰিত হৈ আছে সামাজিক মাধ্যমত বিকাশ অসমে যোৱা যদি আমি চাও দুটা মাহ ধৰি সামাজিক মাধ্যমত বিকাশ অসমে এক প্ৰকাৰ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত কিন্তু তাত তৰল মন্তব্য কিছু কৰা পৰিলক্ষিত হয় আপুনি যদি চাই যে প্ৰত্যেকটো তেওঁৰ ফেচবুক পোষ্টত চাব যে তৰল মন্তব্য কিছু ক্ষেত্ৰত তেওঁ কৰে সেইসমূহ আছে তাৰ উপৰিও বিকাশ অসমৰ যিখন ৰচিদ পাইছে বিকাশ অসমৰ তাত চহী আছে সেই চহী থকা ৰচিদখন পাইছে য'ত আছে যে ধন বিচাৰি এখন আবেদন দিছিল আৰু সেই আবেদনখন পোৱাৰ পিছতে আৰক্ষীয়ে বিকাশ অসমক বিচাৰি তেওঁলোকে অভিযান চলাই আছে কিন্তু বিকাশ অসম বৰ্তমান পলাতক ঘোষণা কৰিছে আৰক্ষীয়ে কাৰণ এতিয়াও তেওঁক দুইটা ফোনতে তেওঁক সুইচ অফ পাইছে ফোন কৰিছে আৰক্ষীয়ে ফোন তেওঁক পোৱা নাই আৰক্ষীয়ে বিচাৰি আছে পোৱা নাই আৰক্ষীৰ হাজিৰ হোৱাৰ জাননী হয়তো আজিৰ দিনটোত প্ৰেৰণ কৰিব গতিকে বিকাশ অসমক বিচাৰি আৰক্ষীয়ে ইতিমধ্যে অভিযান আৰম্ভ কৰিছে যিকোনো মুহূৰ্তত বিকাশ অসম গ্ৰেপ্তাৰ হ'ব পাৰে দ্বিতীয়গৰাকী ব্যক্তি হৈছে বিশ্বজিৎ দলে এই বিশ্বজিৎ দলে প্ৰথমতে যদি চাওঁ প্ৰথমতে তেওঁ অসম গণ পৰিষদৰ এগৰাকী সদস্য আছিল অসম গণ পৰিষদৰ পাছত গৈ তেওঁ অসম জাতীয় পৰিষদৰ এগৰাকী সদস্য হৈছিল আৰু অসম জাতীয় পৰিষদৰ সদস্য হোৱাৰ পাছত শেহতীয়াকৈ 2023 চনত বিজেপিৰ সদস্য হৈছিল আৰু বিজেপিৰ সদস্য হোৱাৰ পিছত আমি বিজেপিৰ সৈতে যোগাযোগ কৰিছিল তেওঁলোকে কৈছে যে 2023 চনত তেওঁ যোগদান কৰিছিল যোগদান কৰাৰ পাছত 2024 চনত বিজেপি দলৰ পৰা তেওঁ ওলাই আহি এক প্ৰকাৰ তেওঁ দালাল ৰাজ নাইবা এইসমূহ অপহৰণ কাণ্ড এই কাণ্ডসমূহৰ লগত তেওঁ জড়িত হৈছে আৰু শেহতীয়াভাৱে যিটো অপহৰণ কাণ্ডত জড়িত হৈছে ৰাহুল মিশ্ৰ নামৰ এগৰাকী ব্যৱসায়িক অপহৰণ কৰি টকা দাবী কৰিছিল 10 পৰা 15 লাখ টকা আৰু সেই যিটো অভিযোগ সেই অভিযোগতে পৰহি দিনটোত গ্ৰেপ্তাৰ কৰা হৈছে এতিয়া এই বিশ্বজিৎ দলে নামৰ যিজন যুৱক এই যুৱকজনৰ বিৰুদ্ধে বহু অভিযোগ আছে কেৱল যে ইয়াতেই অভিযোগ আছে তেনে নহয় ৰঙিয়া থানাতো এটা গোচৰ ৰুজু হৈ আছে এই গোচৰসমূহ পূৰ্বৰ যিসমূহ গোচৰ এই গোচৰসমূহ এতিয়া চোৱা হ'ব আৰু সেই ভিত্তিতে সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই লৈ যোৱা হ'ব উচিত শাস্তি বিহা হ'ব বুলি আৰক্ষীয়ে ইতিমধ্যে কৈছে এখন সক্ৰিয় এখন চাৰ্জশ্বিট দাখিল কৰিব বুলি আৰক্ষীয়ে জানিবলৈ দিছে গতিকে এই ধৰণে যি টকাৰ ঘটাৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে জাতীয় সংগঠন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো আপুনি খবৰ সংগ্ৰহ কৰক আমি প্ৰয়োজন সাপেক্ষে পৰৱৰ্তী সময়ত পুনৰ আপোনাৰ ওচৰলৈ যাম কাৰণ তিনিওজন নেতা ৰন্তুপানী ফুকন সহ আন দুজন যেটো বীৰলাচিত থানাৰ নেতা আৰক্ষীৰ জিম্মাতে আছে সমান্তৰালকৈ বিকাশ অসমক এক প্ৰকাৰ পলাতক ঘোষণা কৰিছে আৰক্ষীয়ে গতিকে ধন দাবী গোচৰৰ পৰা আদি কৰি বাকি সকলো যি অভিযোগ আছে সেই অভিযোগৰ ভিত্তিতে দিছপুৰ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু সমান্তৰালকৈ অভিযান আৰম্ভ কৰিছে বিকাশ অসমৰ বিৰুদ্ধে